আজি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু অসমৰ ভিতৰত অসমীয়া বিভাগত অসমীয়া বিষয়ত উচ্চতম নম্বৰ পাবলৈ সক্ষম হ'ল কাকিৰ এগৰাকী শিক্ষাৰ্থীয়ে। আৰু এই শিক্ষাৰ্থীগৰাকী হোজাইৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছে, এই স্কুলৰ পৰা তেওঁ অধ্যয়নগত। আৰু আমি পোনে পোনে সেই ছাত্ৰগৰাকীৰ কাষলৈ যাব বিচাৰিছোঁ। মই প্ৰথমে তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ। কি ক'বা, কেনে অনুভৱ? ধন্যবাদ অভিনন্দন জ্ঞাপন কৰাৰ বাবে। মোৰ অনুভৱ কি বুলি ক'ম, এতিয়া উচ্চ মাধ্যমিক পৰীক্ষাত পাছ কৰি অত্যন্ত সুখী হৈছোঁ। আৰু যি অসমীয়া বিভাগত মোৰ ফলাফল আহিল, মই অকণো আশা কৰা নাছিলোঁ যে অসমীয়া বিভাগত মই ইমান নম্বৰ পাম। হ'লেও মই অসমীয়া বিভাগত নম্বৰ পোৱাৰ বাবে মই অত্যন্ত সুখী। তোমাৰ কি স্কিম আছিলে? মই বিজ্ঞান বিভাগত ছাত্ৰ আছিলোঁ, হয়। আজমল ছিনিয়ৰ ছেকেণ্ডেৰী কলেজৰ হোজাই। তাৰ শিক্ষকসকলক মই বেছিকৈ মানে তেওঁলোকৰ সহায়ৰ বাবে মই ইমানখিনি হ'ব পাৰিছোঁ। কাৰণ তাৰ টিচাৰসকল বহুত মানে হস্পিটেল আমাক বহুত সহায় কৰে, ঘৰলৈ আহি পঢ়ায়। চ' তেওঁলোক আৰু মোৰ মা দেউতাৰ কষ্টৰ বাবে মই ইমানখিনি কৰিব পাৰিলোঁ। কিমান সময় পঢ়িছিলা, কেনেকৈ পঢ়িছিলা? যেতিয়া ক্লাছ হৈছিল তেতিয়াতো দিনটোত প্ৰায় 8 ঘণ্টাৰ পৰা 8 ঘণ্টা উইদাউট ক্লাছ, আৰু ক্লাছ নোহোৱাৰ সময়ত যেতিয়া দুমাহ বন্ধ পাইছিলোঁ তেতিয়া প্ৰায় 12 পৰা 14 ঘণ্টামান সময় মই অধ্যয়ন কৰিছিলোঁ। মা দেউতাই পঢ়া শুনাৰ ক্ষেত্ৰত লৈ পেলাই সকলো দিব পাৰিছিলে, তুমি যি বিচাৰিছিলা? যি বিচাৰিছিলা তাৰতো প্ৰায় যিমানখিনি তেওঁলোকৰ সামৰ্থ্য অনুসৰিতো সকলো দিছে। তাত আৰু মোক ক'বলগীয়া একো নাই। যিমান সামৰ্থ্য আছে মা দেউতাৰ সিমানখিনি মোক সহায় কৰিছে তেওঁলোকে। এয়া আছিলে শিক্ষাৰ্থীগৰাকী পাইছোঁ। আৰু আমি যদি চাওঁ তেনেহ'লে আমি তেওঁৰ মাতৃ কাষলৈ আহিব বিচাৰিছোঁ। কেনেকুৱা অনুভৱ? অনুভৱটো এতিয়া বৰ্তমান ভালেই লাগিছে। তথাপিতো এটা কথাৰ কাৰণে বেয়া লাগিছে যে ইংলিছত নম্বৰটো কমিল। সেইটো কাৰণে মানে অকণ বেয়া লাগিছে। আৰু শিক্ষকসকলে বহুত আশা কৰিছিলে যে ভাল ৰিজাল্টৰ কাৰণে, কিন্তু শিক্ষকসকলে যিটো আশা কৰিছিল সেইটো নহ'ল। সেইকাৰণে মানে অলপ দুখ লাগিছে। হোজাইত থাকি পঢ়া শুনা কৰিছিল নে ঘৰৰ পৰা? নাই, হোজাইত ক'বলৈ গ'লে প্ৰথম তাক হোষ্টেলত দিয়া গৈছিলে। হোষ্টেলত নথকাৰ কাৰণে আমি ভাড়া ৰুম লৈছিলোঁ আৰু তেওঁলোকে সহায় কৰিছে। আপুনি আছিলে লগত? মই আছিলোঁ। এয়া আছিলে মাতৃগৰাকী পাইছোঁ। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে আচলতে দৰিদ্ৰ পৰিয়ালৰ এজন যুৱক, আৰু এই যুৱকজনে এনেদৰে অসমৰ ভিতৰত অসমীয়া বিভাগত সৰ্বোচ্চ নম্বৰ তেওঁ পাবলৈ সক্ষম হৈছে। আমাৰ লগত বৰ্তমান উপস্থিত আছে যি হোজাই জিলা ছাত্ৰ সন্থাৰ যি সদস্যবৃন্দ, তেওঁলোকে ইতিমধ্যে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমি তেওঁৰ কাষলৈ আহি গৈছোঁ। কেনেকুৱা অনুভৱ, কি ক'ব? আজি 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল, আৰু ইতিমধ্যে সকলোৱে গম পাইছে যে খুব আনন্দৰ বতৰা। আমাৰ হোজাই জিলাৰ কাকিৰ সুসন্তান পূৰৱ শইকীয়াই 91% নম্বৰেৰে বিজ্ঞান শাখাত সফলতা লাভ কৰিছে। আৰু আটাইতকৈ ভাল লগা কথা এইটোৱে যে অসমীয়া বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে। 99 নম্বৰেৰে তেওঁ সৰ্বোচ্চ নম্বৰ লাভ কৰিছে। আৰু পূৰৱে খুব সুন্দৰকৈ সৰুৰ পৰাই তাক আমি পাইছোঁ, আমাৰ ওচৰৰে ল'ৰা, আৰু সৰুৰ পৰাই খুব মন পুতি তেওঁ পঢ়া শুনা কৰিছিল, আৰু মেট্ৰিকতো খুব ভাল ৰিজাল্ট কৰিছিল। আৰু আমি আশা কৰিছিলোঁ যে উচ্চতৰ মাধ্যমিকতো খুব ভাল ফলাফল এটা কৰিব, আৰু সেই আশা পূৰণ কৰি আজি ফলাফলে আমাৰ কাকিৰ লগতে হোজাই জিলালৈ আনন্দ কঢ়িয়াই আনিছে। আমি আপোনালোকৰ চেনেলৰ যোগেদি পূৰবলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু তেওঁৰ অনাগত শৈক্ষিক জীৱনৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া আছিলে ছাত্ৰ সন্থাৰ বিষয়ে পাইছোঁ। আৰু আমিও ND24 পৰিয়ালে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লংগাঁৱৰ পৰা জিতুমণি শইকীয়াৰ ৰিপৰ্ট, ND24। মোৰ নাম শ্ৰী পূৰৱ শইকীয়া। মই উচ্চতৰ মাধ্যমিকত হোজাই আজমল ছিনিয়ৰ ছেকেণ্ডেৰী কলেজত অধ্যয়ন কৰিছিলোঁ। মই বৰ্তমান অসমীয়া বিভাগত 93 নম্বৰ পৰা প্ৰায় উত্তীৰ্ণ হৈছোঁ। মই বিজ্ঞান শাখাৰ ছাত্ৰ আছিলোঁ। পঢ়া শুনাৰ মানে বিশেষ চব টিচাৰসকলে সহায় কৰিছিলে। প্ৰায় যেতিয়া ক্লাছ হৈছিল তেতিয়া দিনটোত 8 ঘণ্টাৰ পৰা 9 ঘণ্টা পঢ়িছিলোঁ, আৰু যেতিয়া আমাৰ মানে কলেজ বন্ধ আছিলে, পঢ়াৰ ষ্টাডি লিভ আছিল, তেতিয়া আৰু প্ৰায় দিনটোত 14 ঘণ্টামান পঢ়া হৈছিলে। মই হোজাইত ভাড়া ৰুমত আছিলোঁ। মোৰ মা মোৰ লগত আছিলে। প্ৰায় দোকান ধৰা তেওঁলোকৰ সামৰ্থ্য যিমান আছে সকলোখিনি মোক দিছে, আৰু মোৰ তাৰ ওপৰত ক'বলগীয়া একো নাই। তেওঁলোকৰ সামৰ্থ্য যিমান সিমানখিনি মোক দিছে। পঢ়াৰ ক্ষেত্ৰত এটাই কওঁ, বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াৰ যোনটো প্ৰভাৱ, সেই প্ৰভাৱত যদি বাচিব পাৰে তেতিয়াহ'লেতো পঢ়াত এনেই ভাল হৈ যাব। কাৰণ ছ'চিয়েল মিডিয়াই চব শেষ কৰি পেলাই, গোটেই টাইম এনেই অ'ত মেছেজ কৰাত হ'ল টাইম ৱেষ্ট হৈ যায়। ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ যদি কোনোবাই কমাব পাৰি তেতিয়াহ'লে ভাল হ'ব।
মানে সেইখন সময়তো মোৰ অনলাইনত মোৰ মোবাইলে নাছিলে, মই অনলাইনত যোগাযোগ একদম নাছিলে। মোৰ টিচাৰখিনিয়ে যিমান সহায় কৰিছে মোৰ অনলাইনৰ পৰীক্ষা। হয় হয়, আচলতে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে পূৰৱ শইকীয়াক আমি অভিনন্দন জনাইছোঁ। আচলতে তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাটো ভাল ফলাফল যেতিয়া তেওঁ পাবলৈ সক্ষম হৈছিল, তেতিয়া আমি আশাবাদী যে আমি অনাগত দিনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেওঁ ভাল ফলাফল পাব। আৰু আমি ৰিজাল্ট দিয়াৰ লগে লগে আমি তেওঁৰ লগত যোগাযোগ কৰিছোঁ আৰু তেওঁ জনাইছে যে অসমৰ ভিতৰতে অসমীয়া বিভাগত তেওঁ সৰ্বোচ্চ নম্বৰে বিজ্ঞান বিভাগত তেওঁ 91% উত্তীৰ্ণ হৈছে। আমি সঁচাকৈ আনন্দিত হৈছোঁ। আৰু তেওঁ জনাইছে যে ইংৰাজী বিষয়টো যথেষ্ট কম হৈছে, তেওঁ 79 পাইছোঁ বুলি কৈছে আৰু 90+ পোৱাৰ তেওঁ আশা আছিলে। আৰু তেওঁ আমাক জনাইছে যে তেওঁ ৰিকল কৰিব আৰু ৰিকল কৰাৰ পাছত তেওঁ সম্পূৰ্ণ ৰিজাল্টটো আহিব। আমি আশাবাদী যে তেওঁ ইয়াতকৈও ভাল উন্নত পাৰ্চেণ্টেজেৰে তেওঁ ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। আৰু কাটি-বাকি ৰাইজ হিচাপে আৰু ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা আমি তেখেতক অভিনন্দন জনাইছোঁ আৰু অভিভাৱকসকলকো আমি অভিনন্দন জনাইছোঁ, শিক্ষাগুৰুসকলকো আমি অভিনন্দন জনাইছোঁ। আৰু এনেধৰণৰ ৰিজাল্টে আমাৰ কাটি-বাকি ৰাইজক আনন্দিত কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।